দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ প্ৰথম অধ্যায়টি হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। এই পাঠটিৰ সৈতে জড়িত কিছু দৰকাৰী প্ৰশ্ন উত্তৰ ইয়াত সংযোজন কৰা হৈছে। তোমালোকে প্ৰশ্ন উত্তৰসমূহ ভালকৈ চাই ল'বা আৰু কিবা অসুবিধা থাকিলে তোমালোকে ইউটিউবৰ কমেণ্ট বক্সত তোমালোকে নিশ্চয় জনাব পাৰা। প্ৰশ্ন উত্তৰসমূহ মই তোমালোকক পঢ়ি শুনাই দিছোঁ। বিনিময় প্ৰথা কি? সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হ'ল বিনিময় প্ৰথা। মুদ্ৰা কি? বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হ'ল মুদ্ৰা। মুদ্ৰাৰ মুখ্য কাৰ্য কি? মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। বেংক কি? বেংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। ভাৰতৰ প্ৰথমটো বেংকৰ নাম কি? ইয়াক কিমান চনত স্থাপন কৰা হৈছিল? ভাৰতৰ প্ৰথমটো বেংকৰ নাম বেংক অফ হিন্দুস্তান। ইয়াক 1970 চনত স্থাপন কৰা হৈছিল। অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি আৰু কেতিয়া স্থাপন কৰা হৈছিল? অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম গুৱাহাটী বেংক। এই বেংক 1926 চনত স্থাপিত হৈছিল। মধ্যযুগত কোন দেশত বেংক অফ ভেনিছ স্থাপন কৰা হৈছিল? উত্তৰ ইটালীত। পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকৰ নাম কি? ছুইডেনৰ ৰিক্স বেংক সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক। ই 1656 চনত স্থাপিত হৈছিল। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? এই বেংক কিমান চনত স্থাপিত হয়? ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম ভাৰতীয় ৰিজাৰ্ভ বেংক। এই বেংক 1935 চনত স্থাপিত হয়। IDBIৰ সম্পূৰ্ণ ৰূপ কি? ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক IDBI কিমান চনত স্থাপিত হয়? 1964 চনত। কিমান চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ড স্থাপন কৰা হয়? 1982 চনত। নাবাৰ্ডৰ সম্পূৰ্ণ ৰূপ কি? নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? মুম্বাইত। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক SIDBI কোন চনৰ পৰা কাৰ্যকৰী হৈ উঠে? ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? 1990 চনৰ পৰা SIDBI কাৰ্যকৰী হৈ উঠে। ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত। বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা। অভাৱৰ পাৰস্পৰিক সংগতিহীনতা। অভাৱৰ পাৰস্পৰিক সংগতি নাথাকিলে বিনিময় প্ৰথা কাৰ্যকৰী হৈ নুঠে। কিছুমান সামগ্ৰী অবিভাজনীয়, গতিকে বিভাজনীয় সামগ্ৰীৰ লগত এইবোৰ সামগ্ৰীৰ বিনিময় সদায় লাভজনক নহয়। মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় 5টা কি কি? মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় 5টা হ'ল বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। মুদ্ৰাৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে। মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। যিকোনো 3 প্ৰকাৰৰ মুদ্ৰাৰ নাম উল্লেখ কৰা। সামগ্ৰী মুদ্ৰা, কাগজী মুদ্ৰা, ধাতুগত মুদ্ৰা। মুদ্ৰাই প্ৰধানকৈ 4টা কাৰ্য সম্পাদন কৰে। এইবোৰ কি কি? মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ আৰু কি কি? বহল অৰ্থত মুদ্ৰা 2 প্ৰকাৰৰ, হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা। মুদ্ৰাৰ 3টা ভূমিকা উল্লেখ কৰা। মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে। দৰ ব্যৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা এটা বিনিময়ৰ মূল্য। মুদ্ৰা অবিহনে যিকোনো আৰ্থিক ব্যৱস্থাই অচল হৈ পৰিব। বাণিজ্যিক বেংকে 3 প্ৰকাৰৰ সঞ্চয় গ্ৰহণ কৰে। এই সঞ্চয় 3 প্ৰকাৰ কি কি? চলিত আমানত, স্থিৰ আমানত বা কাল আমানত আৰু সঞ্চয় আমানত। মুদ্ৰাৰ লগত সংযোজিত হৈ থকা 3টা অসুবিধা উল্লেখ কৰা। মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্ৰাস হ'লে ৰাইজৰ অসুবিধা হয়,
কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়। মুদ্ৰাৰ পৰা ক'লা মুদ্ৰাৰ সৃষ্টি হয়। ক'লা মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ লগত জড়িত। মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে। দুৰ্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক'লে বঢ়াই কোৱা নহ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকে কাগজী মুদ্ৰা ছপা কৰে, বাকী কোনো বেংকৰ এই অধিকাৰটো নাই। ৰিজাৰ্ভ বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। গোটেইবোৰ বেংকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে বা ৰিজাৰ্ভ বেংকে পৰীক্ষা কৰে। ৰিজাৰ্ভ বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে। ৰিজাৰ্ভ বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। ৰিজাৰ্ভ বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা কাৰ্য লিখা। গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা। গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক IDBIৰ তিনিটা কাৰ্য উল্লেখ কৰা। ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা। ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম উন্নয়ন বেংক নাবাৰ্ডৰ দুটা কাৰ্য উল্লেখ কৰা। গাঁও অঞ্চলৰ যিমানবোৰ অনুষ্ঠান বিনিময় আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে, সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড। সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক চিডবিৰ দুটা কাৰ্য উল্লেখ কৰা। ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা। ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া। কোন চনত অসমৰ গাঁৱলীয়া বেংকসমূহক অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হয়? 2006 চনত। অবিহিত মুদ্ৰা বুলিলে কি বুজায়? উদাহৰণ দিয়া। যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়, অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায়, সেই মুদ্ৰাই হ'ব অবিহিত মুদ্ৰা। উদাহৰণ হিচাপে চেক মুদ্ৰা। জন্তু মুদ্ৰা কি? জন্তু একোটা, বিশেষকৈ ছাগলী বিনিময়ৰ মাধ্যম হ'লে জন্তু মুদ্ৰাৰ সৃষ্টি হয়। ধন্যবাদ।